Hello everyone, welcome to my channel Assam Job Fever. আজি মই আপোনালোকৰ জিকেৰ কেইটামান কুৱেশ্যন লৈ আনিছোঁ বহুত গুৰুত্বপূৰ্ণ হয় আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট আসাম পুলিচৰ কাৰণে ভিডিঅ'টো ভালদৰে চাওক ভিডিঅ'টো ভালদৰে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব তো বলো আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো যোৱা আমাৰ হোমৱৰ্কটো আছিলে যে ডেছ ইজ দ্য হাৰ্ভেষ্ট ফেষ্টিভেল অফ কেৰালাৰ শস্য চপোৱা উৎসৱ কোনটো তো ইয়াৰ ভিতৰত অপশ্যনকেইটাৰ ভিতৰত আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ওনাম ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ওনাম কেৰালা শস্য চপোৱাৰ উৎসৱটো হৈছে ওনাম নেক্সট আজি প্ৰথম কুৱেশ্যনটো হৈছে হুৱেৰ ইজ দ্য মেক্সিমাম প্ৰডাকশ্যন অফ চেফ্ৰন কেশৰৰ সৰ্বাধিক উৎপাদন ক'ত হয় অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জম্মু কাশ্মীৰ কেশৰৰ সৰ্বাধিক উৎপাদন জম্মু কাশ্মীৰত হয় মনত ৰাখিব আপোনালোকে নেক্সট হু অন দ্য টাইটেল অফ মিছ ৱৰ্ল্ড 2024 মিছ ৱৰ্ল্ড 2024ৰ খিতাপ কোনে জিকিছে ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি ক্ৰিষ্টিনা পিস্কোভা মিছ ৱৰ্ল্ড 2024ৰ খিতাপ ক্ৰিষ্টিনা পিস্কোভা জিকিছে এইবাৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় এইটো কুৱেশ্যন আহি যাব পাৰে তো এইটো বস্তু আপোনালোকে মনত ৰাখিব নেক্সট হুইচ আহোম কিং কনষ্ট্ৰাক্টেড দ্য প্ৰেজেণ্ট ষ্ট্ৰাকচাৰ অফ মণিকৰ্ণেশ্বৰ দেৱালয়া কোনজন আহোম ৰজাই মণিকৰ্ণেশ্বৰ দেৱালয় নতুনকৈ নিৰ্মাণ কৰিছিল ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি ৰাজেশ্বৰ সিংহা ৰাজেশ্বৰ সিংহাই মণিকৰ্ণেশ্বৰ দেৱালয় নতুনকৈ নিৰ্মাণ কৰিছিল নেক্সট হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাইটেষ্ট মেটেল নিম্নলিখিত কোনবিধ ধাতু আটাইতকৈ পাতল ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি লিথিয়াম লিথিয়াম হৈছে ধাতু য'ত আটাইতকৈ পাতল তো এই বস্তুটো গুৰুত্বপূৰ্ণ হয় মনত ৰাখিব এনেকুৱা ধৰণৰ কুৱেশ্যন আহি যায় তো এইটো বস্তু মনত ৰাখিব যে লিথিয়াম হৈছে চবতছে পাতল ধাতু হয় নেক্সট দ্য ৰেলৱে লাইন ৱাজ ইষ্টাব্লিছ ডিউৰিং দ্য ৰেইন অফ হুইচ গভৰ্ণৰ জেনেৰেল ইন ইণ্ডিয়া ভাৰতৰ কোনজন গভৰ্ণৰ জেনেৰেলৰ শাসনকালত ৰেলপথ স্থাপন কৰা হৈছিল ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি লৰ্ড ডালহাউচিৰ শাসনকালত ৰেলপথ স্থাপন কৰা হৈছিল নেক্সট হু ৱাজ দ্য অথৰ অফ বুদ্ধচৰিতৰ লেখক কোন আছিল ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি অশোক ঘোষ বুদ্ধচৰিতৰ লেখক অশোক ঘোষ আছিল নেক্সট ৰিজনেল এগ্ৰিকালচাৰেল ৰিচাৰ্চ ষ্টেচন ইজ লোকেটেড ইন হুইচ প্লেচ অফ আছাম আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ অসমৰ কোন ঠাইত অৱস্থিত ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ অসমৰ তিতাবৰ ঠাইত অৱস্থিত আছে কেতিয়াবা আপোনালোকৰ কুৱেশ্যনটো টানকৈ দিব পাৰে ইয়াতে আপোনালোকৰ যিটো আছে ৰিজনেল এগ্ৰিকালচাৰ ৰিচাৰ্চ ষ্টেচন এইটো আপোনালোকৰ শ্বৰ্ট ফৰ্মতো দিব পাৰে যে RARS বুলিও দিব পাৰে তো ইয়াৰে শুদ্ধটো ইয়াতে আপোনালোকৰ ফুল ফৰ্মটো জানি থৈ দিব যে ৰিজনেল A দি যায় এগ্ৰিকালচাৰেল R দি যায় ৰিচাৰ্চ আৰু S দি ষ্টেচন RARS এইটো বস্তু মনত ৰাখিব কাৰণ কেতিয়াবা শ্বৰ্ট ফৰ্মতো দি দিয়ে যে RARSৰ ইজ লোকেটেড ইন হুইচ প্লেচ অফ আছাম এনেকুৱা দি দিব পাৰে তো ইয়াৰে ফুল ফৰ্মটো মানে মনত ৰাখিব ৰিজনেল এগ্ৰিকালচাৰেল ৰিচাৰ্চ ষ্টেচন নেক্সট ইন হুইচ ইয়াৰ নেশ্যনেল গেমছ ৱাজ হেল্ড ইন আছাম অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া কেতিয়া অনুষ্ঠিত হৈছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি 2007 অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া 2007 চনত অনুষ্ঠিত হৈছিল এইটো বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় মনত ৰাখিব আপোনালোকে যে গেমছ কেতিয়া হৈছিল খেলা কেতিয়া অনুষ্ঠিত হৈছিল 2007ত হৈছিলে নেশ্যনেল গেমছ নেক্সট হুজ টম ইজ শান্তিবন কাৰ সমাধিস্থল ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি জৱাহৰলাল নেহৰু শান্তিবন হৈছে জৱাহৰলাল নেহৰুৰ সমাধিস্থল নেক্সট নেপোলিয়ন ৱাজ এছ'চিয়েটেড উইথ হুইচ কাউণ্ট্ৰি নেপোলিয়ন কোনখন দেশৰ সৈতে জড়িত আছিল ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ ফ্ৰান্স নেপোলিয়ন ফ্ৰান্স দেশৰ সৈতে জড়িত আছিল নেক্সট এইটো গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় যে লিবেৰো ইজ ৰিলেটেড টু হুইচ গেম লিবেৰো কোনবিধ খেলৰ সৈতে সম্পৰ্কিত এইটো গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় এনেকুৱা ধৰণৰ কুৱেশ্যন আহে তো ইয়াৰে ভিতৰত অপশ্যনকেইটাৰ ভিতৰত আপোনালোকৰ শুদ্ধটো হ'ব অপশ্যন ডি ভলীবল লিবেৰো কোনখন খেলৰ সৈতে সম্পৰ্কিত আছে ভলীবলৰ সৈতে মনত ৰাখিব এইটো বস্তু লিবেৰো কাৰ সৈতে ভলীবলৰ সৈতে মনত ৰাখিব নেক্সট
হু ৱাজ দ্য ফাৰ্ষ্ট আহোম ৰুলাৰ টু অফিচিয়েলি একচেপ্ট হিন্দুইজম হিন্দু ধৰ্মক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা প্ৰথমজন আহোম শাসক কোন আছিল ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ জয়ধ্বজ সিংহ হিন্দু ধৰ্মক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা প্ৰথমজন আহোম শাসক আছিল জয়ধ্বজ সিংহ নেক্সট ৱেন ৱাজ দ্য আছাম টি কোম্পানী ফাউণ্ডেড অসম টি কোম্পানী কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল এইটো গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন এইটো এনেকুৱা ধৰণৰ কুৱেশ্যন আহেই পাৰা মানে তো গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় মন কৰিব ধ্যান দিব ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি 1839 চন অসম টি কোম্পানী কেতিয়া হৈছিলে 1839 চনত প্ৰতিষ্ঠা কৰা হৈছিলে এইটো মনত ৰাখিব আপোনালোকে নেক্সট হু ইজ দ্য ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী কোন ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি নিৰ্মলা সীতাৰামন কেন্দ্ৰীয় বিত্তমন্ত্ৰী হৈছে নিৰ্মলা সীতাৰামন নেক্সট কুৱেশ্যন ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া লোকেটেড ভাৰতীয় খাদ্য নিগমৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি নিউ দিল্লী ভাৰতীয় খাদ্য নিগমৰ মুখ্য কাৰ্যালয় নিউ দিল্লীত অৱস্থিত এইটো গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় মনত কৰিব আজিৰ এই কুৱেশ্যনকেইটা বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন দি আছোঁ আপোনালোকক গতিকে আপোনালোকে ধ্যান দি চাব আৰু বস্তুবিলাক মনত ৰাখিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো নেক্সট কুৱেশ্যন হৈছে ইণ্ডিয়ান কনষ্টিটিউশ্যন ৱাজ এডপ্টেড কেতিয়া মানে এডপ্ট হৈছে ভাৰতীয় সংবিধান কেতিয়া গ্ৰহণ কৰা হৈছিল ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি অন 26 নৱেম্বৰ 1949 ভাৰতীয় সংবিধান কেতিয়া গ্ৰহণ কৰা হৈছিলে 26 নৱেম্বৰ 1949 চনত এইটো বহুত বেছি গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ওপৰত আহিছে সংবিধানৰ ওপৰত গতিকে মন কৰিব আপোনালোকে নেক্সট কুৱেশ্যন এষ্টেৰইডছ আৰ চিন বিটুইন হুইচ প্লেনেটছ কোনবোৰ গ্ৰহৰ মাজত গ্ৰহাণু দেখা যায় ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ মংগল আৰু বৃহস্পতি মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত গ্ৰহাণু দেখা যায় নেক্সট হু ৱাজ দ্য ফাৰ্ষ্ট টু ডিছকভাৰ বেক্টেৰিয়া বেক্টেৰিয়া আৱিষ্কাৰ প্ৰথম কোনে কৰিছিল ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ ভি লিউৱেনহক বেক্টেৰিয়া আৱিষ্কাৰ কোন প্ৰথম কৰিছিল এ ভি লিউৱেনহকে কৰিছিল নেক্সট দ্য ৰিভল্ট অফ 1857 ফাৰ্ষ্ট ব্ৰক আউট ইন হুইচ চিটি 1857 চনৰ বিদ্ৰোহ প্ৰথমে কোনখন চহৰত আৰম্ভ হৈছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি মিৰাট 1857 চনৰ বিদ্ৰোহ প্ৰথমে মিৰাট চহৰত আৰম্ভ হৈছিল নেক্সট আজিৰ এইটো লাষ্ট কুৱেশ্যন হয় কুৱেশ্যনটো হৈছে হুইচ ওৱান অফ দ্য ইণ্ডাছ ভেলী চাইটছ ইজ ইন পাকিস্তান সিন্ধু উপত্যকাৰ কোনখন স্থান পাকিস্তানত আছে ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি হৰপ্পা সিন্ধু উপত্যকাৰ হৰপ্পা স্থান পাকিস্তানত আছে নেক্সট আজি আপোনালোকৰ হোমৱৰ্কটো হৈছে ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইউএনঅ' লোকেটেড ইউএনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াতে অপশ্যনকেইটা আছে আপোনালোকৰ ছুইজাৰলেণ্ড নিউয়ৰ্ক জেনেভা পেৰিছ ইয়াৰে শুদ্ধটো আপোনালোকক সকলোৱে কমেণ্ট ছেকশ্যনত জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকৰ লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব